দিব্যতা সম্পন্ন হোৱা শান্তি আজিৰ মুৰলী 13 তাৰিখ 2 মাহ 2024 বাবাই কৈছে মৰমৰ সন্তানসকল বিদেহী হৈ পিতাক স্মৰণ কৰা স্বধৰ্মত স্থিত হৈ থাকিলে শক্তি প্ৰাপ্ত হ'ব আনন্দিত আৰু স্বাস্থ্যৱান হৈ থাকিবা বেটেৰীৰে ভৰপূৰ হৈ গৈ থাকিব প্ৰশ্ন ড্ৰামাৰ কোনটো নিৰ্ধাৰিত কথা জনাৰ কাৰণে তোমালোক সন্তানসকল সদায় অবিচলিত হৈ থাকা উত্তৰ তোমালোকে জানা যে এই বোমা আদি যি তৈয়াৰ হৈছে এয়া নিশ্চয় নিক্ষেপ কৰিব বিনা হলেহে আমাৰ নতুন সৃষ্টি আহিব এয়াই অনাদি ৰূপত ড্ৰামা নিৰ্ধাৰিত হৈ আছে মৰিবতো সকলোৱে লাগিব তোমালোক আনন্দিত হোৱা যে আমি এই পুৰণা শৰীৰ এৰি ৰাজ পৰিয়ালত জন্ম লম তোমালোকে ড্ৰামাৰ সাক্ষী হৈ প্ৰত্যক্ষ কৰা ইয়াত অস্থিৰ হোৱাৰ কথা নাই কন্দাৰ কোনো দৰকাৰ নাই শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ 1 জ্ঞান যুগৰ নিচাত মতলীয়া হৈ থাকিব লাগে অন্তৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে ব্যৰ্থ চিন্তনত নিজৰ সময় নষ্ট কৰিব নালাগে 2 আমি আত্মা ভাই ভাই হওঁ এতিয়া ঘৰলৈ উভতি যাব লাগে এইটো অভ্যাস দৃঢ় কৰিব লাগে বিদেহী হৈ স্বধৰ্মত স্থিত হৈ পিতাক স্মৰণ কৰিব লাগে বৰদান স্বস্বৰূপ আৰু পিতাৰ সত্য স্বৰূপক চিনি লৈ সত্যতাৰ শক্তি ধাৰণ কৰোঁতা দিব্যতা সম্পন্ন হোৱা শ্লোগান শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰা তেতিয়া সমস্যাসমূহ সহজে আঁতৰি যাব শান্তি